বৰ্তমান মই আছোঁ মানকাচৰৰ মালিৰালগা গাঁও পঞ্চায়তৰ অধীনস্থ পালপাৰা গাঁৱত আৰু বৰ্তমানে চৰকাৰী যি ৰিপৰ্ট সেই ৰিপৰ্ট মতে বানপানী যদিও কমিছে কিন্তু এতিয়াও দেখা গৈছে এই যিটো পালপাৰা গাঁও এই গাঁও কিন্তু এতিয়াও জলমগ্ন হৈ আছে। মই সামগ্ৰিক পৰিৱেশ দেখাবলৈ অনুৰোধ জনাইছোঁ। ইয়াত চাওক একাংশ লোক এতিয়াও এইদৰে বিগত প্ৰায় এমাহ ধৰি এইসকল পৰিয়াল তেওঁলোকে পানীৰ সৈতে থাকিব লগা হৈছে, পানীৰ মাজত তেওঁলোকে জলবন্দী হৈ থাকিব লগা হৈছে। এক হাহাকাৰজনক পৰিৱেশ আৰু বিশেষকৈ এই পালপাৰাত প্ৰায় অৰ্ধ শতাধিক পৰিয়ালৰ ঘৰ দুৱাৰ বৰ্তমানেও এইদৰে জলমগ্ন হৈ আছে। আচলতে এই যিটো বানৰ পানী ইয়াত প্ৰৱেশ কৰিছিল, এই পানী ওলাই যোৱাৰ বাবে উপযুক্ত কোনো নলা নথকাৰ ফলত এইদৰে এইসকল পৰিয়াল এতিয়া বৰ্তমান হাহাকাৰত আছে। একাংশ পৰিয়াল ইতিমধ্যে এই যিটো বিদ্যালয় হুকচৰ পালপাৰা প্ৰাথমিক বিদ্যালয়, এই বিদ্যালয়ত আহি তেওঁলোকে আশ্ৰয় লৈছে আৰু কোনোমতে এই পৰিয়ালকেইটা এইদৰে বৰ্তমানে থাকিব লগা হৈছে। এক হাহাকাৰজনক পৰিৱেশ আৰু এই পৰিৱেশৰ মাজত কেৱল মাত্ৰ NKTV আহি উপস্থিত হৈছে। আমি এইসকল পৰিয়ালৰ সৈতে কিছু কথা পাতিবলৈ যত্ন কৰিম। বাইদেউ, তেওঁলোকৰ পৰা মতামত ল'বলৈ চেষ্টা কৰিম। কি নাম আপোনাৰ? মোৰ নাম কাজলীবালা পাল। কিমান দিনৰ পৰা এই অসুবিধা পাই আছে? এই যে 1 মাস হ'ল পৰাই, হ্যাঁ 1 মাস হ'ল পৰাই 15 দিনৰ পৰাতো ঘৰেই সাৰা হ'লোঁ। ইয়াত পানী নাই, খোৱা পানী নাই, লেট্ৰিন বাথৰুমৰ অসুবিধা, কিমান বেমাৰ আদি হ'লে বাচ্চা কাচ্চা যাবলৈ জাগা নাই, খুব দুৰ্বৃত্ত হৈ গৈছে, পানীটো ওলাব নোৱাৰে। এইটো বিদ্যালয়ত কিমান মানুহ আহি আশ্ৰয় লৈছে? এতিয়া 10-12 ঘৰ আছোঁ এতিয়া, আৰু গোটেইবিলাকতো ইমান অসুবিধা দেখি কোনোবা ভাড়া ঘৰত গ'ল, ল'ৰা ছোৱালী অসুবিধা চাই, আৰু আমালোকেতো পইচা পাতি নাই, যাবলৈ নোৱাৰিলোঁ, ইয়াতে আছোঁ কোনোমতে। বান সাহায্য দিছে নে নাই আপোনালোকক? একবাৰ দিছে, আতো দিয়া নাই। 3 দিনত দিছে আৰু একো দিয়া নাই। এমাহৰ পৰা এইদৰে সৰু সৰু মই দেখাবলৈ অনুৰোধ জনাইছোঁ। চাওক কি পৰিৱেশ, আৰু বৰ্তমানে প্ৰায় এমাহ হৈছে যিহেতু পানী ওলাব পৰা নাই, এক দুৰ্গন্ধময় পৰিৱেশ, আৰু এই পৰিৱেশৰ মাজত এই পৰিয়ালকেইটা এতিয়া আছে। অৰ্ধ শতাধিক পৰিয়াল এই পালপাৰা অঞ্চলত এই হাহাকাৰজনক পৰিৱেশৰ মাজত আছে। মই আৰু ব্যক্তি আছে, মই কথা পাতিম। কি ক'ব, এই যিটো পৰিৱেশ দেখা পাইছোঁ, জিলা আয়ুক্তক আপোনালোকে অৱগত কৰিছে বুলি আমি জানিব পাৰিছোঁ। হয়, আজি প্ৰায় এমাহ হ'ল আমালোকে LP স্কুলত কি কৰিম, থাকিবই লাগিব। আৰু যিটো মানে আমাৰ বাট বনাইছে, ৰাস্তাটো বনাইছে যিটো, এইটোতো আগতে কোনো মানে ড্ৰেইন ট্ৰেইন হাবি যাবি মানে কালপাত চালপাত একো দিয়া নাই। এইকাৰণে যিবাৰেই এইবিলাক মানে বান আহিব, এইবাৰে আমালোক কষ্ট কৰিব লাগে। এইটো আমি মানে অনুৰোধ জনাইছোঁ যে যাতে কিবা একটা ডিচিশ্যন লৈ আমাৰ একটা কালপাত দিব পাৰে। বৃষ্টি পানী আহিলেও হ'ব, বানৰ পানী আহিলেও হ'ব। বৰষুণ হ'লেই পানী হয়, বান আহিলেও পানী হয়। বৰষুণ আহিলেও পানী হ'ব, বান আহিলেও পানী হ'ব। এইটো আমাৰ অনুৰোধ, যাতে এটা কালপাত দিয়ে, এইটো আমি চৰকাৰক অনুৰোধ জনাইছোঁ, DC মহোদয়ক, এইটো যাতে কামটো কৰে। কোনো চৰকাৰী মানুহ আহিছিল নে নাই আপোনালোকৰ? এতিয়াতো একো মানুহ অহা নাই। আমালোকে যে ইয়াত আছোঁ, একো মানুহ অহা নাই, দেখাও নাই। এনে পৰি থাকিম বা কি কৰি আছি এইটো একো দেখা নাই। আজি এমাহ হ'ল এই ল'ৰাবিলাক ঘৰত কৰি লৈ ৰাস্তাত যাব লাগে। এই ল'ৰাবিলাকতো ইয়াততো বহি থাকিব নোৱাৰে, বাচ্চা লোক। এইকাৰণে মই অনুৰোধ জনাইছোঁ যে যিহেতু এনেকুৱা পৰিস্থিতি আপোনালোকে আহিছে, যদি অনুৰোধ জনাইছোঁ যাতে কালপাত বা কিবা একটা ব্যৱস্থা কৰি পানীবিলাক এৰি দিব লাগে বাহিৰত। নদী আছে ইয়াত, যদি নদীত কিবা জেনেৰেটাৰ বা মানে যিকোনো অৱস্থাত যদি পানীটো ট্ৰেন্সফাৰ কৰি দিয়ে, তেনেহ'লেও আমালোকৰ সুবিধা হ'ব। এইটো অনুৰোধ জনালোঁ। মই নিশ্চিতভাৱে মই দেখাবলৈ অনুৰোধ জনাইছোঁ। চাওক এই পৰিয়ালকেইটা বৰ্তমান আছে, আৰু এই হাহাকাৰজনক পৰিৱেশ, ইয়াৰ মাজত পানী একেবাৰে দুৰ্গন্ধময় পানী, আৰু সৰু সৰু শিশুৰ পৰা আৰম্ভ কৰি বৃদ্ধ সকলো ব্যক্তি, মহিলা পুৰুষ একেলগে তেওঁলোকে কোনোমতে আছে। খজুৱতি আৰম্ভ হৈছে, এনেকুৱা এটা পৰিৱেশ, আৰু এই পৰিৱেশৰ মাজত ৰৈছে। মই আৰু এগৰাকী মহিলা আছে, মই কথা পাতিম। কি নাম আপোনাৰ? কি নাম? আরতি পাল। আপনার কি হয়েছে প্রবলেম? এই যে চুলকানি, জলের মধ্যে থাকতে থাকতে চুলকানি হয়েছে রে বাবা। কিমান দিনের পর আছে নাকি? ওই তো 1 মাসের মতন আছে। এতে খোয়া পানি আপনাদের কোথ পায়? সেই কষ্ট করে অনেক দূর থেকে আনি, অনেক দূর থেকে খাওয়ার পানি নাই, আর পায়খানার খুব অনেক কষ্ট, অনেক দূরে যাওয়া লাগে, ওই পঞ্চায়েতের যাই, অনেক দূর। মই দেখাবলৈ অনুৰোধ জনাইছোঁ, পৰিৱেশ দেখাইছোঁ। চাওক মহিলাসকল আছে,
বিদ্যালয়ত এইদৰে দেখা গৈছে তেওঁলোকে কোনোমতে এখন চৰকাৰী বিদ্যালয়ত আহি আশ্ৰয় লৈছে। এই পানী কেতিয়া শুকাব তাৰ কোনো নিশ্চয়তা নাই, কিন্তু জিলা প্ৰশাসনৰ ফালৰ পৰা এতিয়ালৈকে কিন্তু এইসকল ভুক্তভোগী পৰিয়ালৰ কাষত কোনো অহা নাই। ইতিমধ্যে জিলা আয়ুক্তক ইয়াৰ স্থানীয় যিসকল ব্যক্তি তেওঁলোকে এখন লিখিত দাবী কৰিছে যাতে এই পানী ওলাই যোৱাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰা হয়। কিন্তু জিলা প্ৰশাসনৰ ফালৰ পৰা আচলতে কেতিয়া এইসকল পৰিয়ালৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিব? কেৱল এই অঞ্চলটোই নহয়, এনেকুৱা মানকাচৰত বহুকেইটা অঞ্চল আছে য'ত দেখা গৈছে বৰষুণ হ'লেই পানী হয়, বানৰ পানী আহিলে সেই পানীখিনি ওলাই যোৱাৰ কাৰণে কোনো ব্যৱস্থা নাথাকে, যাৰ বাবে এইদৰে ঘৰে ঘৰে জলবন্দী হৈ থাকি তেওঁলোকে পানীৰ সৈতে জীয়াই থাকিব লগা হয়। আৰু পালপাৰা হৈছে এটা উদাহৰণ আৰু এই পালপাৰাত এতিয়া বৰ্তমান এইদৰে দেখা গৈছে অৰ্ধ শতাধিক পৰিয়াল কিন্তু এতিয়া হাহাকাৰত ভুগিছে।